সাংবাদিক নেত্ৰকমল শৰ্মাৰ পপিয়া তৰা শীৰ্ষক কভাৰ গীতৰ শুভমুক্তি কাৰ্বি আংলং জিলাৰ ফুলনিৰ নিবাসী সাংবাদিক তথা সংগীত চৰ্চাৰ সৈতে জড়িত উদীয়মান সংগীত শিল্পী নেত্ৰকমল শৰ্মাই ওৰফে নীল শৰ্মাই কোনো ধৰণৰ সংগীতৰ আনুষ্ঠানিক অনুশীলন নোহোৱাকৈ নিজৰ ঘৰতে গান গাই নিজা চেষ্টাৰে সংগীত চৰ্চা কৰাৰ অন্তত জুবিন গাৰ্গৰ গীতক লৈ আজি পপিয়া তৰা শীৰ্ষক কভাৰ গীতৰ শুভমুক্তি কৰা হয়। এই ক্ষেত্ৰত ঘৰৰ পৰিয়ালৰ লগতে হাওৰাঘাট আৰু ফুলনিবাসী ৰাইজ আৰু সমগ্ৰ কাৰ্বি আংলং জিলাৰ অনুৰাগীসকলে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে। উল্লেখযোগ্য যে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ আৰু জুবলীৰ দৰে সংগীত শিল্পীৰ সংস্পৰ্শলৈ গৈ সাংবাদিক তথা উদীয়মান সংগীত শিল্পী নেত্ৰকমল শৰ্মাই এগৰাকী উদ্যমী জুবিন অনুৰাগী হৈ জুবিন গাৰ্গৰ মা এলবাম শীৰ্ষক পপিয়া তৰা গীতটি নেত্ৰকমল শৰ্মাৰ কণ্ঠেৰে কভাৰ গীত হিচাপে মুক্তি দিবলৈ সক্ষম হয়। তুমি যেন পপিয়া তৰা আকাশৰ বুটিনো মই নেত্ৰকমল শৰ্মা আৰু ইতিমধ্যে সকলোৱে জ্ঞাত হৈছে যে মই প্ৰথমটো এটি কভাৰ গীত মুকলি কৰিছোঁ যিটো নেকি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাৰ মা এলবাম শীৰ্ষক পপিয়া তৰা গীতটি মই কভাৰ গীত হিচাপে মোৰ কণ্ঠৰে মই গীতটি মুকলি কৰি দিছোঁ আৰু ইতিমধ্যে সেই গীতটিক লৈ সামাজিক মাধ্যমত বহুত চৰ্চিত হৈ পৰিছে। সকলোৱে গীতটি আদৰি লৈছে, মৰম দিছে। মোৰ যিসকল শুভাকাংক্ষী আছে, যিসকল বন্ধু বান্ধৱী, যিসকল অনুৰাগী আছে, তেওঁলোকে যথেষ্ট মৰম দিছে। তেওঁলোকে সামাজিক মাধ্যমৰ যোগেদি লাইক কমেণ্ট শ্বেয়াৰ কৰিছে আৰু সকলোৱে যথেষ্টখিনিয়ে মোক ফোন কল কৰি হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছে আৰু সেইবাবে মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদিও মোৰ আনুষ্ঠানিক তেনেকুৱা সংগীতৰ কোনো অনুশীলন নাছিল, যদিও মোৰ কোনো সংগীতৰ তেনেকুৱা অভিজ্ঞতা নাছিল, তথাপিও মই ঘৰতে যিখিনি সময় আজৰি সময় পাওঁ ঘৰতে মই সংগীত চৰ্চা কৰিছিলোঁ, গীত গাইছিলোঁ, গুণগুণাইছিলোঁ। তেনেকেই দুই এটা সংগীত শিকিছিলোঁ বা গাব জানিছিলোঁ, গাব পাৰিছিলোঁ। তো সেই মৰ্মে মোৰ এটা হেঁপাহ আছিল, আশা আছিল যাতে মোৰ কণ্ঠৰে মই এটি গীত মুকলি কৰিম আৰু সেই গীতটোৱে হ'ব জুবিন দাৰ প্ৰথমটো গীত। আৰু মই এজন জুবিন দাৰ উজ্জ্বল অনুৰাগী বুলি ক'লেও ভুল নহয়। তেখেতক সৰুৰে পৰা অনুশীলন কৰি আহিছোঁ আৰু তেখেতৰ সংগীত, তেখেতৰ গীত শুনিয়ে ডাঙৰ দীঘল হৈছোঁ আৰু তেখেতৰ সংগীতকে মই চৰ্চা কৰিছোঁ। আৰু ইতিমধ্যে যিসকল মোৰ শুভাকাংক্ষী, মোৰ অনুৰাগী, মোৰ বন্ধু বান্ধৱীয়ে গীতটি আদৰি লৈছে, গীতটি মৰম জনাইছে, তো সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ যাতে এনেদৰে মোক উৎসাহ উদ্দীপনা আৰু সহায় সহযোগিতা আগবঢ়ায়, যাতে মই আৰু সংগীত জগতখনত আৰু যাতে ভাল ভাল নিজাববীয়াকৈ ভাল ভাল গান আপোনালোকক দিব পাৰোঁ, শুনাব পাৰোঁ। আৰু সকলোৰে পৰা আশীষ আৰু সকলোৰে পৰা নেত্ৰকমল শৰ্মাই যদিও পেছাত এগৰাকী সাংবাদিক, কিন্তু সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত হৈ সংগীত চৰ্চাও তেওঁ চলাই আহিছে। সমান্তৰালভাৱে হাওৰাঘাট শাখা সাহিত্য সভা আৰু শিল্পী সমাজৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। হাওৰাঘাটৰ পৰা ধৰ্মেন্দ্ৰ খাকলাৰীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।